নমস্কাৰ ওয়েলকাম টু নিশ্চয়তিয়ান ইউটিউব চেনেল। আজি গৈ আছো লালবাগৰ ফালে অকমান ফুৰিবলৈ। মোৰ লগত আছে আমাৰ কাষৰ মোৰ এটা ভাইটি, তাক লগত লৈ গৈ আছো। আৰু এতিয়া আমি আহি আছো চেণ্ডেল শ্বপ ফেক্টৰী মেট্ৰ' ষ্টেচন। ইয়াৰ পৰা আমি যাম লালবাগ। তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া বৰ্তমান আমি মেট্ৰ' ষ্টেচনৰ ভিতৰৰ ফালে সোমাই গৈ আছো। আৰু আমাৰ মেট্ৰ'খন আহিব প্লেটফৰ্ম নাম্বাৰ 2 আৰু এয়া আমি প্লেটফৰ্ম নাম্বাৰ 2 দিশে গতি কৰিছোঁ। এতিয়া ইতিমধ্যে আমাৰ ট্ৰেইনখন আহি পাইছেহি আৰু এতিয়া আমি লাহে লাহে যাত্ৰা আৰম্ভ কৰিম। তো গাইজ ইতিমধ্যে আহি পাই গ'লোহি লালবাগ মেট্ৰ' ষ্টেচন আৰু এতিয়া আমি লালবাগৰ ভিতৰৰ ফালে সোমাই যাম। সোমাই গৈ দেখা পাইছোঁ সুন্দৰ ফুলৰে সজাই থোৱা কিছুমান মনোমোহা দৃশ্য। আৰু বিশেষকৈ 15 আগষ্ট উপলক্ষে ইয়াতে ফ্লাৱাৰ শ্ব' হ'ব। চ' আপোনালোকক সেই ফ্লাৱাৰ শ্ব'ৰ সম্পূৰ্ণ দৃশ্য দেখাব চেষ্টা কৰিম। আৰু আমি এয়া টিকট লৈ লৈছোঁ, 80 টকাকৈ লৈছে প্ৰতিজনৰ। আৰু লালবাগত সোমাই অহাৰ লগে লগে আপোনালোকে দেখা পাব এটা লেক, আৰু এই লেকটো বহুত সুন্দৰকৈ মেইনটেইন কৰি ৰাখিছে। চাৰিওফালে সেউজীয়া পৰিৱেশৰ মাজত আছে লেকটো। প্ৰায় 240 একৰ মাটিত বিস্তৃত হৈ আছে এই লালবাগৰ সুন্দৰ পৰিৱেশটো। আৰু ইয়াত মই জনামতে প্ৰায় 300 কোটি বছৰ পুৰণি এটা শিলৰ পাহাৰ আছে, সেইটো আপোনালোকক দেখুৱাব চেষ্টা কৰিম। তাৰ লগতে আছে বিভিন্ন প্ৰজাতিৰ গছ, ফুল ইত্যাদি। বিভিন্ন প্ৰজাতিৰ পুৰণা গছৰ লগতে ইয়াতে আছে বিভিন্ন ধৰণৰ ফুলৰ বহু প্ৰজাতি। চ' আপোনালোকক দেখুৱাব চেষ্টা কৰি যাম যিমান পাৰোঁ। আৰু এতিয়া মই আপোনালোকক দেখুৱাব চেষ্টা কৰিছোঁ, এয়া চাওক, এয়া সুন্দৰ ফুলৰ এটা বাগিচা বনাই ৰাখিছে। তাৰ কাষতে আছে গোলাপ, বিভিন্ন প্ৰজাতিৰ গোলাপ ফুলৰ ইয়াতে সুন্দৰকৈ এখন বাগিচা বনাই ৰাখিছে। দূৰ দূৰণিলে কেৱল গোলাপ ফুলৰে বাগিচা এইটো ছাইডত, আৰু বেলেগ ফালে আপোনালোকক দেখুৱাব চেষ্টা কৰিম। এয়া বৰমা এগৰাকীক লগ পাইছো, দুলীয়াজানৰ। কেনেকুৱা লাগিছে বাংগালোৰত আহি? ভাল লাগিছে ন? এয়া বৌ এগৰাকীকো লগ পাইছো, নাৰায়ণপুৰ, আমাৰ সেইফালৰে। এয়া দুয়োগৰাকী শাহু বোৱাৰী ফুৰিব আহিছে লালবাগত। বৰমাৰ ঘৰ দুলীয়াজানত আছিলে। আৰু এতিয়া আমি লাহে লাহে বেলেগ এটা দিশৰ ফালে আহি আছোঁ লালবাগৰ। বহুত ডাঙৰ এৰিয়া, চ' আমি গোটেইটো কমপ্লিট কৰিব নোৱাৰিবও পাৰোঁ। যদি যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাই যাবলৈ চেষ্টা কৰিম। এয়া দেখিছে প্ৰশাসনৰ যিসকল লোক আছে তেওঁলোকে আহাৰ গ্ৰহণ কৰিছে। সঁচাকৈ কিছু ভাল লগা পৰিৱেশ। ফুলৰে বিভিন্ন আকৃতিৰ বস্তু ইয়াতে বনাই ৰাখিছে। চাওক, এয়া ফুলৰ টাবৰ পৰা ফুল বৈ যোৱা নিচিনাকৈ বনাই ৰাখিছে। মৌৰা চৰাই বনাই ৰাখিছে। সকলোবিলাক দেখুৱাব চেষ্টা কৰিম যিমান পাৰোঁ। এয়া দেখিছে মোৰ পাছফালে এটা ময়ূৰ পক্ষী বনাই ৰাখিছে। কি সুন্দৰকৈ ইয়াত ফুলৰেই সকলোবোৰ বনাই ৰাখিছে। আৰু বিশেষকৈ এই বাগিচাখনত আপোনাৰ প্ৰাধান্য দিয়া হৈছে বাবা চাহেব ভীমৰাও আম্বেদকাৰ দেৱক। তেখেতক যেনিয়ে চাই তেখেতৰ ফটো অথবা প্ৰতিমূৰ্তি দেখিব পাৰিব। এয়া কণ কণ স্কুলীয়া ছাত্ৰ ছাত্ৰীবিলাকো আহিছে, তেওঁলোককো স্কুলৰ ফালৰ পৰা ফুৰাবলৈ আহিছে। হেল্ল', এয়া স্কুলৰ কণ কণ ছাত্ৰ ছাত্ৰীবিলাকো আছে। এয়া কাঠৰে কাটি কাটি বনাই থৈছে ক্ৰক'ডাইল আৰু মৌৰা চৰাই, বিভিন্ন ধৰণৰ বস্তু ইয়াতে বনাই ৰাখিছে। কাঠৰ কুণ্ডাবিলাক কি সুন্দৰকৈ কাটি বনাই ৰাখিছে আপোনালোকক দেখুৱাব চেষ্টা কৰিছোঁ।
এতিয়া আমি আহিছোঁ কৰ্ণাটকৰ যিসমূহ থলুৱা শস্য তথা ফল ফুল আছে তেওঁলোকে ৰিপ্ৰেজেণ্ট কৰি ইয়াতে দেখুৱাব চেষ্টা কৰিছে প্ৰদৰ্শনীমূলকভাৱে। চ' এইবিলাকৰো এটা আপোনালোকক ক্লিপ দেখাব চেষ্টা কৰিছোঁ। ভাৰতৰ সংবিধানৰ পিতৃস্বৰূপ বাবা চাহেব আম্বেদকাৰৰ ফটোৰ লগতে তেখেতৰ প্ৰতিমূৰ্তিবিলাক সুন্দৰকৈ সজাই সজাই থৈছে ঠায়ে ঠায়ে। ইয়াৰে কাষতে আছে আপোনালোকৰ মিটিং হল। কেতিয়াবা যদি কিবা মিটিং কৰিবলগীয়া থাকে ইয়াতে আহি কৰিব পাৰিব। আৰু এতিয়া মই গৈ আছোঁ প্ৰায় 3000 কোটি বছৰ পুৰণা যিখন শিলৰ পাহাৰ, আৰু সেই শিলৰ পাহাৰখনৰ ওপৰত এটা সুন্দৰ মন্দিৰ স্থাপন কৰা হৈছে। ইয়াৰ পৰা মই গোটেই চহৰখনৰ ভিউটো আপোনালোকক দেখুৱাব চেষ্টা কৰিম, কি সুন্দৰকৈ সজাই ৰাখিছে। এয়া জুম কৰি দেখাব চেষ্টা কৰিছোঁ। এয়া কাষতে গোটেই বেংগলোৰ চহৰখন, আৰু তাৰ চাৰিওদিশে আছে প্ৰাকৃতিক মনোমোহা ফুলৰ এই পৰিৱেশবিলাক। ছাত্ৰ ছাত্ৰীসকলেও যথেষ্ট আনন্দ কৰিব পাৰিছে ইয়াতে আহি। বিশেষকৈ ফ্লাৱাৰ শ্ব'টো চাবলৈ বিভিন্ন দেশ বিদেশৰ পৰ্যটকসকল আহে। ইয়াতে সুন্দৰকৈ মালিকসকলে ফুলনিবোৰ মেইনটেইন কৰি ৰাখে। ইয়াৰ কাষতে আছে হিষ্টৰিকেল মিউজিয়াম। ইয়াত কিন্তু পাব্লিক যোৱাত এলাউ নাই, চ' মই ভিতৰলৈ যাব নোৱাৰিম। বাহিৰৰ পৰাই আপোনালোকক ইয়াৰ ভিউটো অকণমান দেখুৱাব চেষ্টা কৰিছোঁ। আৰু এয়া পুনৰবাৰ আপোনালোকক দেখুৱাইছোঁ ভীমৰাও আম্বেদকাৰ দেৱৰ এয়া প্ৰতিমূৰ্তি বনাই থৈছে, যিটো বাইকৰ ভিতৰত বা বিভিন্ন মেচিনৰ ভিতৰত থকা হুইলবিলাক দি বনাইছে। কমপ্লিট লোহাৰে বনোৱা হৈছে, সুন্দৰ কাৰিকৰী। এয়া প্ৰশাসনৰ কটকটীয়া নিৰাপত্তা মাজত সকলো পৰ্যটক আহি ইয়াত সুন্দৰভাৱে বিচৰণ কৰিব পাৰে। এয়া হৈছে বেংগলোৰৰ প্ৰসিদ্ধ কেম্পেগৌড়া। যেনেদৰে আমাৰ অসমৰ লাচিত বৰফুকন, ঠিক তেনেদৰে ইয়াতে কেম্পেগৌড়া সকলোৱে শ্ৰদ্ধা জনায়। সুন্দৰকৈ ৱাটাৰ ফাউণ্টেইনসমূহ বনাই ৰাখিছে। ইয়াতে আহিল মানুহ ৰাইজে চেলফি লয়। চ' ময়ো 2 কপি ফটো উঠিলোঁ ইয়াতে। আৰু গাইজ এতিয়া ফাইনেলি আহিছোঁ মেইন যে বস্তুটো আপোনালোকক দেখুৱাবলৈ। ফুলৰে বনাই থৈছে আপোনাৰ RBI লোগো। সম্পূৰ্ণ ফ্লাৱাৰ শ্ব' ইয়াতে হৈ আছে। বিশেষকৈ আপোনাৰ মন আকৰ্ষণ কৰিব ইয়াত বনাই থোৱা সেই ৰাষ্ট্ৰপতি ভৱনটো। কেৱল ফুলৰে সৈতে বনাই ৰাখিছে সেই ৰাষ্ট্ৰপতি ভৱনটো। গোলাপ তথা বিভিন্ন প্ৰজাতিৰ ফুলৰে এই ৰাষ্ট্ৰপতি ভৱনটো বনাই ৰাখিছে। আহক আপোনালোকৰ ভিতৰলৈ গৈ মই সম্পূৰ্ণখিনি দেখুৱাব চেষ্টা কৰিম। ডক্টৰ ভীমৰাও আম্বেদকাৰৰ লগতে আপোনালোকে পাছফালে দেখিব পাৰিব সুন্দৰকৈ ফুলৰে সজাই থৈছে পুৰণি সংসদ ভৱনটো। সেয়া চাওক আপোনালোকে ফুলৰে কি ধুনীয়াকৈ সজাই ৰাখিছে সংসদ ভৱনটো।
আমি যেনেদৰে ৰাসত বৃন্দাবনখন সজাই থওঁ ঠিক তেনেদৰে ইয়াতে সজাই থৈছে ফুলৰে শংকৰ ভৱন তথা গোটেই এইটো ফ্লাৱাৰ শ্ব' বুলি কয় কাৰণ এতিয়া 15 আগষ্ট উপলক্ষে যথেষ্ট সজাই ৰাখিছে এয়া বুদ্ধদেৱৰ প্ৰতিমূৰ্তি এয়া আপোনালোকক মই ওচৰৰ পৰা দেখুৱাইছোঁ কেনেকৈ এয়া শংকৰ ভৱনটো বনাইছে ফুলৰে কাম চলি আছে বৰ্তমানো আম্বেদকাৰ আৰু তেখেতৰ পৰিবাৰক ইয়াতে মূৰ্তি হিচাপে সজাই থৈছে আৰু এয়া মন্দিৰৰ কিছু দৃশ্যাংশ ইয়াতে দেখুৱাইছে সঁচাকৈ এয়া কাৰিকৰীবিলাকক মানে দাঁত দিবলগীয়া কথা এয়া আপোনাৰ ডেম তথা এয়া RBI লগ' সকলো ইয়াত দেখুৱাইছে সুন্দৰকৈ সো গাইজ এয়া 15 আগষ্ট উপলক্ষে সুন্দৰকৈ সজাই আছে শংকৰ ভৱন তথা ফ্লাৱাৰ শ্ব'টো সো গাইজ ফাইনেলি বহুতখিনি ঘূৰি লৈ পেলাই পুনৰবাৰ আপোনালোকক দেখাব বিচাৰিছোঁ এয়া পুৰণি শংকৰ ভৱন পাছফালে দেখিব পাৰিছে সম্পূৰ্ণ ফুলৰে প্ৰস্তুত কৰি উলিয়াইছে আৰু বহুতো আছে ফুলৰে সজাই থোৱা বস্তু তো যিমানখিনি পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰি যাম আৰু আপোনালোকে ইমানখিনিলৈকে ভিডিঅ'টো চাইছে যেতিয়া এটা কমেণ্ট আৰু এটা লাইক কৰিব বুলি আশা কৰিছোঁ তো গাইজ ইয়াত দেখিছে এয়া বহু পুৰণি বৃক্ষসমূহ আছে বিভিন্ন প্ৰজাতিৰ গছ ফুল তথা বিভিন্ন প্ৰজাতিৰ ফল মূলৰ গছ তো গাইজ যদি ভিডিঅ'টো ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু বেল আইকনটো বজাই ভিডিঅ'টো আগলৈ শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আৰু চাই থাকিব নিশ্চতিয়ান ইউটিউব চেনেল বাই বাই এতিয়া পুনৰ মেট্ৰ' ষ্টেচনৰ পৰা এয়া ৰুম অভিমুখে যাত্ৰা কৰিলোঁ